যোৰহাটৰ ৰাজপথত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চিকিৎসক নাৰায়ণ বৰদলৈৰ এম্বুলেন্স কৰ্মীক আক্ৰমণৰ চেষ্টা। পুৱা এম্বুলেন্স ৰখাই চুৰিৰে একাংশ লোকক আক্ৰমণ ডাক্তৰ নাৰায়ণ বৰদলৈৰ। জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত এই ঘটনা সংঘটিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আরে মালিক হলে কি মালিক কথা কব আছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফালতু কথা নকব দে আপুনি এম্বুলেন্স ৰখাই দিছে বা আচৰিত কথা এম্বুলেন্স ৰখাই দিছে ভাই জইণ্ট ডিৰেক্টৰৰ কথা কৈছা নে জইণ্ট ডিৰেক্টৰক মোৰ কথা ক'বা কেঁচুৱা আমাৰ মানুহবিলাক খোজকাঢ়াটো ইম্পৰ্টেণ্ট নহয়তো এম্বুলেন্সখন ইম্পৰ্টেণ্ট নহয় আমি ডিউটিতহে আছো নোৱাৰে যাব ঠিক আছে গাড়ী আটক আমি ইচিএফপি মাতিও গাড়ী আটক মই গাড়ী নিনো এইটো অৰ্ডাৰ এম্বুলেন্স ৰখাই দিছে চাগে এটা ৰাস্তাত খোজকাঢ়িব বুলি যোৰহাটৰ ৱাকিং জন বুলি এটা এম্বুলেন্সখন ৰখাই দিছে মানুহে আচৰিত কথা বাচ্চাটো ইয়াত কান্দি আছে চাওক এটা ৰখাই থৈ দিছে কি হয় আপুনি কোন চুৰি লৈ লৈছে হাতত চাওক হাতত চুৰি লৈ লৈছে এটা চুৰি লৈছে হাতত চুৰি চক এইটো অৱস্থা আজি আমাৰ যোৰহাটৰ ৰাইজৰ আৰু এনেকুৱা কোনো দিন ডিউটি কৰিব নাহো আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছো সাংবাদিক পৰমানন্দ বৰাৰ সৈতে। পৰমানন্দ, এম্বুলেন্স কৰ্মীক এগৰাকী চিকিৎসকে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এক প্ৰকাৰ তেওঁৰ বিৰুদ্ধে মৈমতালিৰ অভিযোগ উত্থাপন হৈছে। পৰমানন্দ, কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে? নিশ্চয়কৈ চাওক, কাৰণ যোৰহাটৰ যিটো জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সন্মুখৰ যিটো পথ তথা যোৰহাট ষ্টেডিয়ামৰ সন্মুখৰ যিটো পথ, সেই পথটো এটা ৱাকিং জোন হিচাপে যোৰহাটীয়া ৰাইজে ব্যৱহাৰ কৰে, য'ত পুৱা 5 বজাৰ পৰা 7 বজালৈকে তাত কোনো গাড়ী মটৰ প্ৰৱেশ কৰিবলৈ নিদিয়ে। এক কথাত ক'বলৈ গ'লে ৱাকিং জোনটোৰ দায়িত্বত যিসকল ব্যক্তি আছে, বিশিষ্ট ব্যক্তি যোৰহাটৰ আছে, তেওঁলোকে কিন্তু সেই পথটো এক প্ৰকাৰ নিষিদ্ধই যেন কৰি দিছে যান বাহনৰ কাৰণে। তেনেধৰণৰ এটা দৃশ্য আমাৰ বিভিন্ন সময়ত পৰিলক্ষিত হয়। আৰু আজি যিটো ঘটনা সংঘটিত হ'ল, এখন এম্বুলেন্স য'ত এটা শিশুৰ ভৰিত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈ আছে, সেই এম্বুলেন্সখন যেতিয়া সেই ৱাকিং জোনত সোমাই আহিলে, তেতিয়া কিন্তু তেওঁ ৱাকিং জনৰ এজন বিষয়ববীয়া হয়, তেওঁ কমিটিখনৰ এটা বিষয়ববীয়া হয়। তেখেত এজন যোৰহাটৰ বিশিষ্ট চিকিৎসক, আমি নাম নকওঁ, কিন্তু তেখেত এজন যোৰহাটৰ বিশিষ্ট চিকিৎসক। তেখেতে কিন্তু সেই এম্বুলেন্সখন নিজে চিকিৎসক হৈও কিন্তু তেওঁ এম্বুলেন্সখনৰ গুৰুত্ব বুজি নাপালে। তাত যিহেতু এটি শিশু গুৰুত্বভাৱে ভৰিত আঘাতপ্ৰাপ্ত হৈ আছে, সেই কথাটো তেওঁ বুজি নাপালে। তেওঁ এম্বুলেন্সখন ৰখাই ৱাকিং জোনটোত যথেষ্ট সময় ৰখাই এটা অদ্ভুত পৰিস্থিতিৰ সৃষ্টি কৰিলে। আনকি সেইজন বিশিষ্ট চিকিৎসকে ৱাকিং জোন বুলি এনেধৰণৰ এটা নিষিদ্ধ তেওঁ কৰি দিব বিচাৰিছিল যে 7 বজাৰ পৰা 5 বজাৰ পৰা 7 বজালৈকে যেন সেই ৱাকিং জোনটোৰ গোটেই মালিক তেওঁ, গোটেই ৰাস্তাটোৱে যেন মালিক তেওঁ, বা যিসকল সেই তেখেতৰ লগতে আৰু বিভিন্ন বিষয়ববীয়াক আমি দেখোঁ বিভিন্ন সময়ত সেই ৱাকিং জোনৰ কমিটিখনৰ যি বিষয়ববীয়া, বিভিন্ন বিষয়ববীয়াক আমি দেখোঁ যে জৰুৰীকালীন অৱস্থাত কেতিয়াবা যদি সেই সময়ত যাবলগীয়া হয়, বা সংবাদ মাধ্যমেই হওক, চিকিৎসকেই হওক, এম্বুলেন্সেই হওক, বিভিন্ন সময়ত তেওঁলোকে বাধা প্ৰদান কৰে। ইমাৰ্জেঞ্চি কথা ক'লেও তেওঁলোকে সেই সময়ত সেই কমিটিৰ বিষয়ববীয়া হ'লে বুজি নাপায়। ঠিক আজিও সেই তেনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে। এম্বুলেন্সখন ৰখাই সেইজন যোৰহাটৰ বিশিষ্ট চিকিৎসকে হাতত এখন চুৰি লৈ যিসকলে এম্বুলেন্সখনক ফৰে মাত মাতিছে, যিসকলে এম্বুলেন্সখন যাবলৈ কৈছে, তেওঁলোকক মাৰিবলৈ তেওঁ উদ্যত হৈছে। এজন বিশিষ্ট চিকিৎসক, মই পুনৰ কৈছোঁ, কাৰণ তেখেতে এম্বুলেন্সখনৰ মূল্য বুজি নাপালে, তাত থকা ৰোগীৰ মূল্য বুজি নাপালে। অথচ কাষতে এখন ষ্টেডিয়াম আছে, ষ্টেডিয়ামখনতো ৱাকিং জোন কৰিব পৰা এক ব্যৱস্থা আছে। ষ্টেডিয়ামখনতো দৰকাৰ হ'লে ৰাইজে খোজকাঢ়িব পাৰে বা বিভিন্ন শাৰীৰিক যি ব্যায়াম, সেই ব্যায়াম কৰিব পাৰে। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু এই যোৰহাটৰ যিটো যোৰহাট চিকিৎসা মহাবিদ্যালয় যিটো ৰাস্তা গৈছে, এই ৰাস্তাটো যি বৰুৱা চাৰিআলিৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযুক্ত হৈছে, অথচ সেই যিটো ৰাস্তা, সেই ৰাস্তাটো বিভিন্ন সময়ত এম্বুলেন্স আহিব পাৰে, ৰোগী আনিব পাৰে, ততাতৈয়াকে আহিব পাৰে, কিন্তু সেইটোকো বাধা প্ৰদান কৰিছে এই ৱাকিং সমিতিৰ এজন বিশিষ্ট চিকিৎসকে, যাৰ বাবে আজি এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হাতত চুৰি লৈ এম্বুলেন্সখন ৰখাই
মানুহ হাতত চুৰিয়ে আক্ৰমণ কৰিবলৈ উদ্যত হৈছে আৰু অৱশেষত আৰক্ষী লোক আহি উপস্থিত হৈছে। আৰক্ষীয়ে তেওঁক আটক কৰিছে ইতিমধ্যে। আটক কৰি তেওঁক সোধপোছৰ বাবে যোৰহাট সদৰ থানালৈ যোৱা হৈছে। এনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতি দেখা পোৱা গৈছে যোৰহাটত। আৰু ইতিমধ্যে যোৰহাটৰ বহুখিনি ৰাইজে ক'ব বিচাৰে যে কিয় ৰাস্তাটো আবদ্ধ কৰি এনেধৰণে ৱাকিং জ'ন কৰিব লাগে। 5টাৰ পৰা 7টালৈকে কোনো গাড়ী মটৰ তাত সোমাব নিদিয়ে, এখন বাইক সোমাব নিদিয়ে, জৰুৰীকালীনভাৱে কোনোবা গ'লেও তাত যাবলৈ নিদিয়ে। তাৰ পৰিৱৰ্তে যোৰহাটৰ একাংশ ৰাইজে ক'ব বিচাৰে যে কাষতে যিটো ষ্টেডিয়ামটো লাগি আছে, কাষতে ষ্টেডিয়ামটো লাগে যে সেই ষ্টেডিয়ামটোতো মানুহে খোজকাঢ়িব পাৰে বা তাতো ব্যায়াম কৰিব পাৰে, ৰাস্তাটো এৰি দিব লাগে। এনেধৰণৰ এটা বিভিন্ন কথা বিভিন্নজনে ক'ব বিচাৰে। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু এসময়ত ৱাকিং জ'ন হিচাপে ঘোষণা কৰা এই পথটোত কিন্তু এনেধৰণৰ পৰিৱেশ পৰিস্থিতি পূৰ্বতেও দেখা পোৱা গৈছে। কিন্তু আজি সীমা চেৰাই গৈছে, য'ত দেখা পোৱা গৈছে যে এজন চিকিৎসকে এখন এম্বুলেন্স ৰখাই হাতত চুৰি লৈ এম্বুলেন্সখন যাবলৈ যিসকল লোকে কৈছে। হয় পৰমানন্দ বৰা, আপুনি ঘটনা সন্দৰ্ভত বিৱৰি কোৱাৰ বাবে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। চিকিৎসকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, চুৰিৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে, এম্বুলেন্স কৰ্মীক আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। দৃশ্যত আপোনালোকে দেখি আছে কেনেদৰে সেই দলটোৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছে, কাজিয়াত লিপ্ত হৈছে। আচলতে দৃশ্য দেখিলে অনুমান কৰিব পাৰি চিকিৎসকগৰাকীৰ মৈমতালিৰ কথা। আপুনি দিছে নেকি? কোন থাকে মই কৈছোঁ না আপুনি কোন হয়?